আচ্ছা কি ক'ব ভোটদান কৰিবলৈ আহিছে আমি আপোনালোকে জ্ঞাত দল আমাক প্ৰাৰ্থী হিচাপে নিৰ্বাচিত কৰিছে এই স্কুলখনত মই পঢ়িছোঁ আমাৰ ঘৰ ওচৰতেই আছে মই ওলাই আহিছোঁ ঈশ্বৰৰ উদ্দেশ্যে আমাৰ সেৱা নিবেদন কৰি আৰু আমাৰ অধিকাৰ আমি প্ৰয়োগ কৰিম আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ পদম ফুলৰ চিনৰ জৰিয়তে যাতে আমাৰ মোদীজীক আমি তৃতীয়বাৰৰ নিচিনা প্ৰধানমন্ত্ৰী আমি নিৰ্বাচিত কৰিব পাৰোঁ আৰু আমাৰ এনেকুৱা লাগি আছে যে এইবাৰ আপোনালোকে দেখিব আমাৰ প্ৰায় নহয় 13,69,000 প্লাছ আৰু অলপ ধৰক 13,70,000 আমাৰ ভোটাৰ্ছ আছে এই ভোটাৰ্ছৰ ভিতৰত আমাৰ এনেকুৱা লাগিছে বতৰ এনেকুৱা থাকিলে এইটো এবাভ 80% কাষ্টিং হ'ব ইট মে গোজ আপ টু 90% এণ্ড এবাভ অলছ' কাজেই এই যিমান ভোট কাষ্ট হ'ব সম্ভৱতঃ সকলো ভোটে ভাৰতীয় জনতা পাৰ্টিৰ পক্ষতে আহে নেকি কাৰণ আমিতো আৰম্ভণিৰ পৰা আমি আমাৰ প্ৰচাৰ কৰি আছোঁ খালি সকলো ঠাইত ৰাইজে মোদীজী কৈ আছে ভাৰতীয় জনতা পাৰ্টি কৈ আছে কাজে এই ক্ষেত্ৰত আমাৰ এটা ধাৰণা যে নিৰ্বাচনৰ যেতিয়া ফলাফল ঘোষণা হ'ব তেতিয়া ভাৰতীয় জনতা পাৰ্টি এক অভিলেখ সৃষ্টি কৰি বিজয়ের পিনে আগবাঢ়িব কোনো প্ৰতিদ্বন্দ্বীটো আমি দেখাই নাই বাটত আজিলৈকে 7টা নিৰ্বাচনৰ পাছতে আমি প্ৰতিদ্বন্দ্বী দেখাই নাই কাজেই আমি আৰু কি ক'ম আমি এনেকুৱা এটা বনাই কথা কৈও লাভ নাই কাজেই মই যিটো দেখিছোঁ আমি 450ৰ ওপৰত আমি সভা সমিতি কৰিলোঁ শিলচৰ লোকসভাৰ এনেকুৱা ধৰক 3-4টা বুথ লৈ এটা সভা আমি কৰিছোঁ ৰাইজৰ লগত আমি আমাৰ বাৰ্তালাপ কৰিছোঁ আমাৰ মতামত প্ৰকাশ কৰিছোঁ কাজে এই ক্ষেত্ৰত আমি কোনো পাৰ্টি দেখা নাই আমি ভাবোঁ সব জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে ভোট দিব